গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ 2024 ডিচেম্বৰ মাহৰ 26 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 10 তাৰিখ। আজি তিথি একাদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:12 আৰু সূৰ্য অস্ত যাব 4:35। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল যদি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমাধন পাৰম্পৰিকভাৱে নিৱেশ কৰে। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে ভিন্ন বিপদ কাষ চাপিব পাৰে। সৰু সুৰা কথা লৈও আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকসকলৰ পৰা উপদেশ ল'ব পাৰে। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। জীৱনসংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। তামৰ হাৰত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমিকাৰ মাজত বুজাবুজি ভাল হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ডিঙি কঁকালত অনাবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে। ইয়াক আপুনি অৱহেলা নকৰিব, বিশেষকৈ যেতিয়া আপুনি দুৰ্বল অনুভৱ কৰিব। আজিৰ দিনা বিশ্ৰাম কৰাটো বহু জৰুৰী। যিসকল লোকে ঋণ লৈ থৈছিল, আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব, যাৰ বাবে ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দত হৈ পৰিব। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। যি কাম আপুনি নিজে কৰিব নিবিচাৰে, বেলেগক সেই কাম কৰাৰ বাবে চাপ নিদিব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব, তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্টভাৱে পৰি থাকিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। ভাল স্বাস্থ্যৰ বাবে হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু ঊৰ্জাৰ স্তৰ বাঢ়িব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ'ব পাৰে। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব, তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্টভাৱে পৰি থাকিব। মন মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া আহাৰত বহুত প্ৰয়োগ কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক খেলা-ধূলাই আকৰ্ষিত কৰিব আৰু ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সঙ্গীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰসা নকৰিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে, তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰো নাস্তি চেষ্টা কৰাটো চকুত পৰিব। কৰ্মজীৱনত নিৰবিচ্ছিন্ন অৰ্থনৈতিক লাভৰ বাবে পূজাঘৰ অথবা পূজাস্থল অথবা ঘৰ মন্দিৰৰ ঠাইডোখৰে একেই জেগাতেই ৰাখিব, কদাপিও পৰিৱৰ্তন নকৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকল জানে যে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপোনাৰ জীৱনসংগীৰ উপলব্ধিক প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰক। উদাৰ হওক আৰু সৎ হওক।
আপোনাৰ ঊৰ্জাজাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। সূৰ্যৰ কিৰণ ঘৰত অহাৰ বন্দোবস্ত কৰক। স্বাস্থ্য লাভৰ বাবে উত্তম। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। নাতি পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজিয়ে নকলে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁতে হঠাৎকৈ লাভান্বিত হ'ব পাৰে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে দুখীয়া ল'ৰা ছোৱালীৰ মাজত চকলেট বিতৰণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। পৰিয়ালৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সানমিহলি হৈ যাব। পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আজি বিবাহৰ পিনেদি চালে সকলো বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হ'ব। ভাল স্বাস্থ্যৰ বাবে মা, আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সেই ভাৱনাসমূহক চিনাক্ত কৰক যি আপোনাক প্ৰেৰণা দিব পাৰে। ভয়, শংকা আৰু লোভ যেনেকুৱা নয়াৰ্থক ভাৱনাসমূহ এৰক, কাৰণ এই চিন্তাসমূহ যিবোৰ বস্তুক আকৰ্ষিত কৰে, যিবোৰ আপুনি নিজৰ জীৱনত নিবিচাৰে। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখপ্ৰাপ্তিও আছে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব। ইচ্ছা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে, যি নিজৰ সহায় নিজে কৰিব জানে। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। ব্যৱসায় আৰু কৰ্মজীৱনত ধনাত্মকতা আনিবৰ বাবে ঘৰখনৰ ওপৰৰ চেফসমূহত তথা ষ্ট'ৰ ৰুমত লো অথবা আইৰণৰ অলাগতিয়াল বস্তু আৰু আৱৰ্জনা জমা হ'ব নিদিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে ঘৰুৱা সমস্যা মানসিক অশান্তি দিব পাৰে। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওঁতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব, যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নয়াৰ্থক ভাৱভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ'লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব, অকল আপোনাৰ এক ভাল কামৰ সলনি। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনতে নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকক ৰঙা ফুল উপহাৰ হিচাপে আগবঢ়াব পাৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। আপুনি নিজৰ সমস্যাসমূহ পাহৰি পৰিয়ালৰ লগত ভাল সময় অতিবাহিত কৰক। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আপোনাৰ সংগীসকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশাস্পৰ্শভাৱে প্ৰকাশ পাব। আপুনি আপোনাৰ জীৱনলগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। কাঁহৰ খাৰু পৰিধান কৰিলে স্বাস্থ্যৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আপোনাৰ প্ৰফেচনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। আৰ্থিক অৱস্থাৰ উত্থান ঘটিব যদিহে আপুনি নাবালিক আৰু মহিলাক সন্মান কৰে। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।